এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা কেইখনমান সিদ্ধান্ত লৈ আপোনালোকক প্ৰদান কৰিম গুৰুত্বপূৰ্ণ আপডেট। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। ইয়াতে লিখা আছে কৃষক ৰাইজৰ জ্ঞাতাৰ্থে অসমৰ কৃষক ৰাইজৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা PMFBYৰ অধীনত ৰবি 2024-25 বৰ্ষৰ বাবে মাকৈ, সৰিয়হ আৰু আলু শস্যৰ বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ 31 ডিচেম্বৰ 2024। আনহাতে বড়ো ধান আৰু কুঁহিয়াৰ শস্যৰ বীমা পঞ্জীয়নৰ অন্তিম ডেট 15 ফেব্ৰুৱাৰী 2025। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে নিজৰ খেতি বাতি কৰাৰ পিছত সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে অতি শীঘ্ৰে কৰিব লাগিব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ খেতি বাতি যদি কোনো ক্ষয় ক্ষতি হয় তেন্তে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে বৰ্তমানে বড়ো ধান আৰু কুঁহিয়াৰৰ খেতি কৰিছে সেইসকল কৃষকে যদি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে 15 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন, কিয়নো আবেদনৰ অন্তিম দিন হ'ল 15 ফেব্ৰুৱাৰী 2025। তেতিয়া আপোনালোকক জনাইছোঁ যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকে ক'ত আৰু কেনেকৈ কৰিব পাৰিব আবেদন। এই বিষয়ত ইয়াতে কোৱা হৈছে শস্য বীমাকৰণৰ বাবে ইচ্ছুক কৃষক ৰাইজ অনতি পলমে জিলা কৃষি বিষয়াৰ কাৰ্যালয়, জনসেৱা কেন্দ্ৰ, সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈ এই আঁচনিৰ অধীনত নিৰ্দিষ্ট শস্যৰ বীমা কৰি শস্যভূমিক সম্ভাৱ্য ক্ষয় ক্ষতি সুৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হ'ল। তো আপোনালোকে যদি PMFBY আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অতি সোনকালে জিলা কৃষি বিষয়াৰ কাৰ্যালয়, জনসেৱা কেন্দ্ৰ বা সংশ্লিষ্ট বীমা কোম্পানীৰ সৈতে যোগাযোগ কৰক। তাতে আপোনালোকে কৰিব পাৰিব PMFBY আঁচনি বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠকলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেট বৈঠকত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণত সংস্কাৰ। সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ মেয়াদ 3 পৰা 5 বছৰলৈ বৃদ্ধি কৰি অসম ৰাজহুৱা বিতৰণ অনুচ্ছেদ সংশোধনী আদেশ 2025ত অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।